নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া দেখিছে মগু দালি। আমি কিছু সময় মগু দালিখিনি ভিজাই ৰাখিছিলোঁ। এতিয়া আমি মগু দালিখিনি মিক্সিত পিচিম। আজি ভাবিছোঁ মগু দালিৰ কফটা চব্জি বনাম। এয়া দেখিছে ইমান সুন্দৰকৈ পিছা হৈ গ'ল। এতিয়া আমি ইয়াতে অলপমান হালধি আৰু নিমখ দিম। আপোনালোকে যদি বেলেগ মছলা দিব বিচাৰে দিব পাৰে। মছলা কমকৈ খোৱাটো ভাল, সেইটো কাৰণে মই দিয়া নাই। ইয়াতে মিশ্ৰণখিনি বৰ ধুনীয়াকৈ মিলাই লৈছোঁ। মিলোৱাৰ পাছত আমি আনফালে কেৰাহী বহাই দিছোঁ। তেল গৰম হ'বলৈ দিছোঁ। এতিয়া আমি এটা এটাকৈ কফটাটো বনাই তেলত দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এয়া দেখিছে তেল, আৰু ইয়াতে আমি এটা এটাকৈ কফটা দিম। আপোনালোকে চামুচ ব্যৱহাৰ কৰিব পাৰে। মই চামুচ ব্যৱহাৰ কৰা নাই, মই হাতেৰে দিবলৈ ভাল পাওঁ। আপোনালোকে দিব, কাৰণ তেল হয়তো হাতত ছিটিকি যাবও পাৰে। এই দেখিছে চয়াবিন যদি আপোনালোকে খাব নোৱাৰে, তো আপোনালোকে এই চব্জিটো বনাই খাব। আমি ভগৱানৰ ইয়াদত এই চব্জি বনাইছোঁ, বা আমি সকলো বস্তু ভগৱানৰ ইয়াদত বনাওঁ। এয়া দেখিছে ইমান ধুনীয়াকৈ ফুলিলে। আনফালে কেৰাহীটো গৰম দি ৰাখিছিলোঁ। তাতে আমি জলকীয়া দুটা, জালুকৰ গুড়ি, জিৰা অলপমান দি আমি বিলাহী কাটি ৰাখিছিলোঁ। সেই বিলাহীখিনি তাতে ঢালি দিলোঁ। বিলাহীখিনি জলদি সিজি যাবৰ বাবে আমি অলপমান নিমখো তাতে দি দিলোঁ। আলু অলপমান এক্সট্ৰাকৈ আমি বইল কৰি ৰাখিছিলোঁ। এয়া চাওক, আলুখিনি এতিয়া ইয়াতে ঢালি দিছোঁ কাটি কাটি। ইয়াক আমি সুন্দৰকৈ ভাজি ল'ম। ভাজি লোৱাৰ পাছত গৰম পানী কৰি ৰাখিছিলোঁ, সেই পানীখিনি আমি ইয়াতে ঢালি দিলোঁ। ইয়াক এতিয়া আমি অলপ সময় উতলাম। ইয়াতে আপোনালোকে জলকীয়া গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়িও দিব পাৰে। মছলা বেলেগ মছলা যি খায়, মই কিন্তু অকল জিৰা গুড়ি দিছোঁ, তাকো অকণমান। মছলা নাখোৱাত যিমান নাখায় সিমানেই ভাল। এই দেখিছে কফটাখিনি আমি ইয়াতে ঢালি দিলোঁ। এতিয়া আমি তাক অলপ 10 মিনিট 7 মিনিটমান উতলাম ফুল গেছত। উতলা অহাৰ পাছত ইয়াতে আমি অলপমান ধনিয়া পাত ঢালি দিম। আপোনালোকে খাব ঘৰত বনাই। থেংক ইউ এই ভিডিঅ'টো চোৱাৰ বাবে। ওম শান্তি।